তই নদীৰ পাৰৰ পৰা পানী নিবলৈ আহিছ? এই অৱস্থাত তোক শাহুমাৰে পানী নিবলৈ পঠাইছে? নৈ পাৰৰ পৰা এই অৱস্থাত তোক পানী নিবলৈ পঠিয়াইছে? কথাটো ভাল লগা নাই অ' প্ৰিয়ংকা। নাই খুৰী, মায়ে মোক নাই পঠিওৱা, মই নিজেহে আহিছো। ফাঁকিটোনো কিয় দিয়? তোৰ শাহুমা কেনেকুৱা আমি গাঁৱৰ মানুহে নজনা নহয়। তই ফাঁকি দিব নালাগে আইজনী, আমি সকলোৱে জানো। তোৰ শাহুমা ঠেঙৰ ওপৰত ঠেং তুলি বহি খায় আৰু তোক এই অৱস্থাটো গোটেই ঘৰৰ কামত লগায়। আৰু এতিয়া কি দেখিছো, নদীৰ পাৰৰ পৰা তোক পানী নিবলৈ পঠাইছে। তই আমাক ফাঁকি দিব নালাগে, আমি সকলোৱে জানো তহঁতৰ ঘৰত কি হৈ থাকে, তোক কিমান কামত খটুৱাই। প্ৰিয়ংকা, তই ইমান সহ্য কৰি কিয় থাক? তইচোন এই 9 মাহটো মাৰ ঘৰলৈকে গুচি যাব পাৰ। কিয়? এই 9 মাহটো মোক এই ঘৰখনত জানো দায়িত্ব নাথাকিব? মই মাৰ ঘৰলৈ যাওঁ বুলি যাবও নোৱাৰো খুৰী, কাৰণ মোৰ মাৰ ঘৰত মোৰ মা দেউতা জীয়াই থকাত নাই। দাদা নবৌৰ ওচৰত মই তাহাঁতৰ বোজা হ'বগৈ নোৱাৰো। সকলোৱে কোৱা শুনিছিলো যে শাহু একবোৰ মাৰ সমান কেতিয়াও হ'ব নোৱাৰে। মই ভাবিছিলো মানুহৰ ভুল ধাৰণাবোৰ আঁতৰাই দিম। মই শাহু মাক বহুত মৰম কৰিম, সন্মান কৰিম আৰু তেওঁ মোক বহুত মৰম কৰিব। তেতিয়াতো মোৰ মাৰ নথকাৰ অভাৱখিনি মই অনুভৱ নকৰিম। কিন্তু মই ভুল আছিলো খুৰী। সঁচা, শাহু মা কেতিয়াও মাৰ সমান হ'ব নোৱাৰে। কেতিয়াও শাহু মায়ে মাৰ সমান দুখ কষ্টবোৰ অনুভৱ নকৰে। আপোনালোকে জানো বুলি কোৱাৰ বাবেহে কৈছো। ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই অৱস্থাত ঘৰখনত যিমানবোৰ কাম কৰাৰ পিছতো যদি ভাগৰ লাগি অলপ জিৰণি ল'বলৈ যাওঁ, তেওঁ চিঞৰি চিঞৰি গালি পাৰে। বোলে এই অৱস্থাত লেধেৰা লাগি বিচনাত পৰি থাকিলে তোৰ উন্নতি ক'ৰ পৰা হ'ব? তোৰ সন্তান গৰ্ভতে মৰিব। এনেকুৱাবোৰ কথা কোৱাৰ পিছত মই বিচনাত পৰি থাকিব নোৱাৰো, উঠি আহোঁ। সন্ধ্যা যেতিয়া অফিচৰ পৰা মানুহজন ঘূৰি আহে, মানুহজনক এগালমান মোৰ বদনাম কয়। মই হেনো কেৱল শুই বহি খাইছো, ঘৰৰ কাম বনবোৰ বোলে মায়েই কৰে। মই তেতিয়া ভাবো, কৈছে কওক, মোক জন্ম দিয়া মা হোৱা হ'লেতো কেতিয়াও নকলেহেঁতেন। তেওঁ মোৰ শাহু, সেইবাবেহে ক'ব পাৰিছে। তেওঁ যেতিয়া ক'ব পাৰিছে কওক বুলি মই ভাবি লওঁ। নাজানো খুৰী, এই অৱস্থাত আৰু কিমান দিন কিমান কি সহ্য কৰিব লাগিব। কিন্তু ভগৱানক এটাই প্ৰাৰ্থনা কৰিছো, সন্তানটি যাতে সুস্থ হৈ সেই পৃথিৱীলৈ আহে। সন্তানটিক যাতে একো বেয়া প্ৰভাৱে চুব নোৱাৰে, সেই কথা সদায় ভগৱানক কৈ মই প্ৰাৰ্থনা কৰোঁ। আৰু খুৰী, আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ সন্তানটিৰ লগত একো বেয়া নহয়। আমাৰ আশীৰ্বাদ আছে অ' প্ৰিয়ংকা, তই চিন্তা নকৰিবি। ইমান কষ্ট পাব লগা হৈছে যদিও ভগৱানে তোৰ সন্তানটিৰ লগত বেয়া নকৰে, কাৰণ তই শুদ্ধত আছ, সত্যত আছ। আৰু যেতিয়ালৈকে তই শুদ্ধ সত্যত থাকিবি, তেতিয়ালৈকে ভগৱানেও তোৰ ভুল নকৰে বা বেয়া কেতিয়াও নকৰে। মই যাওঁ খুৰী, দেৰি হ'লে মায়ে খং কৰিব। যা যা, ভালকৈ থাকিবি আইজনী, নিজৰ ধ্যান ৰাখিবি। ঐ, পানীচো ফুল নহ'লে কি আনিছ এইটোত পানী একণ? তলিতে সেইকণ পানীকে আনিছনে? মই নোৱাৰিলো মা, আনোতে মই সৰহকৈয়ে আনিছিলো, কিন্তু ইমান দূৰ আনিব নোৱাৰিলো, বাটত অলপ পেলাই দিলো মা। মা, সেয়া পানীয়ে জুৰিব, হ'ব দিয়ক। কথা ক'বলৈ আহিছ তই? ইমান সময় কি কৰি আছিলি নদীৰ পাৰত? কাৰ লগত কথা পাতি আছিলি তই? কাৰ আগত মোৰ বদনাম গাই আছিলি গৈ ক? নাই মা, মই কাৰো আগত আপোনাৰ বদনাম গোৱা নাই। মই পানী লৈছো আৰু কমলা খুৰীক লগ পালো, দুষাৰমান ভাল বেয়াৰ কথা পাতিলো, বছ সিমানেই মা। কথা ক'বলৈ আহিছ তই? কমলাক চাগে মোৰ বদনাম গাই থৈ আহিছ। নাই মা, তোৰ বয়সত আমাৰ এনেকুৱা যেতিয়া হৈছিল, বাবা যেতিয়া মোৰ গৰ্ভত আছিল, মই কিমানবোৰ যে কাম কৰিছিলো। এতিয়া তই নদীৰ পাৰৰ পৰা এটা কলহত পানী আনিবই পৰা নাই। মই তেতিয়া দুফালে 2টা কলহত পানী ভৰ্তি কৰি আনিব লগা হৈছিল। এতিয়া তই আৰাম বিচাৰিলে মই তোক আৰাম দিম নেকি? সেইখন ঘৰত আৰাম নিবিচাৰিবি তই। মা, এইখিনিয়ে যদি পিছবেলালৈ নটা যেন পাওঁ, তেতিয়া মই পুনৰ যাম পানী আনিবলৈ মা। তেতিয়াহে আকৌ গৈ গাঁৱৰ মানুহ কাৰোবাক মোৰ বদনাম গাই থৈ আহিব পাৰিবি।
আজি বাবা আহক ৰ তোক এসেকা দিয়াম বোলো বাবা অফিচলৈ যোৱাৰ পিছত সেইজনীয়ে লোকৰ আগত মোৰ বদনাম গাই ফুৰে আপুনি জানো এখেতক মই নদীৰ পাৰৰ পৰা পানী আনিবলৈ গৈছিলো বুলি ক'ব পাৰিব সেয়াটো নক'ব চাগে আপুনি নকওঁ কিয় ক'ম সেয়া মই নকওঁ মই পানী আনিছোগে বুলি ক'ম কিন্তু তই ঘৰলৈ ৰাস্তাৰ পৰা মানুহ মাতি বদনাম গাইছ বুলি ক'ম মা এই বয়সত মিছা মাতি আপোনাৰ জীৱনলৈ পাপ কঢ়িয়াই নানিব মা এই বয়সত পুণ্য আৰ্জিব লাগে পাপ নহয় মা তই চুপ থাক মোক শিক্ষা দিব নালাগে কথা ক'বলৈ আহে তাই আজি তোমাক বহুত ভাল লাগিছে প্ৰিয়ংকা বহুত ধুনীয়া লাগিছে আপুনি মোক কৰবাত উলিয়াই নিম বুলি কৈছে কিন্তু মোৰ যাবলৈ একেবাৰে মন নাই মায়ে জানো ভাল পাব মই ওলাই গ'লে যদি মায়ে খং কৰে মাৰ কথা তুমি চিন্তা কৰিব নালাগে সেইখিনি মই মেনেজ কৰিম তুমি মাথো মোৰ লগত ব'লা কি হাজবেণ্ডৰ লগত অলপ ওলাই যাবলৈও মন নাই নেকি তোমাৰ আছে কিন্তু ভয় লাগে মালৈ ভয় নকৰিবা মই আছো নহয় এইবোৰ কি কৰিবলৈ ওলাইছ বাবা সেই সময়ত এনেকৈ ফুৰা চকা কৰি থাকিলে বেয়া তাইক ঘৰৰ পৰা মই বাহিৰ ওলাবলৈকে নিদো তই আকৌ ফুৰাবলৈ নিবলৈ ওলাইছ নালাগে নালাগে বোৱাৰী তুমি এই ধুনীয়া কাপোৰযোৰ খুলি থোৱাগৈ ঘৰৰ সাধাৰণ কাপোৰ এযোৰ পিন্ধাগৈ এতিয়া তুমি ঘূৰি ফুৰিব নালাগে ঘৰৰ পৰা বাহিৰ ওলোৱাটো একেবাৰে বেয়া যোৱা যোৱা তুমি কলৈকো যাব নোৱাৰা হ'ব মা ৰ'বা প্ৰিয়ংকা ৰ'বলৈ কি আছে বাবা মই যিটো কৈছো সেইটোৱে এতিয়া তাই ওলাই ঘূৰি ফুৰাটো ভাল কথা নহয় তুমি এই বিষয়ে জানা যদি তাইক নদীৰ পাৰৰ পৰা পানী আনিবলৈ কিয় পঠিওৱা মা কি মই মৰিলো মই কেতিয়া তাইক নদীৰ পাৰলৈ পানী আনিবলৈ পঠিয়াও চবেই মিছা কথা কয় দেই মিছা কথা কয় প্ৰিয়ংকাই মানুহ মাৰি দিব দেই ইমান মিছা কথা কয় দেই অভিনয় কৰিব নালাগে মা আৰু প্ৰিয়ংকাই মোক কোৱা নাই গাঁৱৰ সৰহ সংখ্যক মানুহে মোক কৈছে আজি বহুত দিনৰ পৰা কৈ আছে কিন্তু মই কথাবোৰ প্ৰিয়ংকাকো সোধা নাই বা তোমাকো সোধা নাই এতিয়া আজি মই কমলা খুৰীক লগ পাইছিলো কমলা খুৰীয়ে মোক সকলোবোৰ কথা ক'লে ঘৰখনত মই নাথাকোতে গৰ্ভৱতী মোৰ পত্নীৰ লগত তুমি কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰা আৰু নদীৰ পাৰলে এই অৱস্থাত তুমি ডাঙৰ কলহ দি তাইক পানী আনিবলৈ পঠিওৱা আৰু মোৰ আগত কোৱা তুমি নিজেই যোৱা পানী আনিবলৈ মা সেইবোৰ অভিনয় কিহৰ এইবোৰ কমলাই মিছা কৈছে প্ৰমাণ আছে মোৰ লগত মা আজি অফিচলৈ যাওঁতে মোক কমলা খুৰীয়ে কথাবোৰ ক'লে আৰু মই অফিচলৈ নগলোৱেই মই নদীৰ পাৰতে হেঠাইত গছৰ জোপা এটা আঁৰলৈ চাই আছিলো আৰু দেখিছিলো মোৰ পত্নীয়ে হেপু জেপুকৈ ৰ'দখনত নদীৰ পাৰৰ পৰা পানী কঢ়িওৱা মোৰ তেতিয়া দেখিয়েই চকুৰ পানী ওলাই গৈছিল মা তুমি এগৰাকী নাৰী হৈ তোমাৰ কি বুকুখন নকপে তুমিওতো এনেকুৱা এটা অৱস্থা পাৰ কৰি আহিছিলা সেই দুখ কষ্টখিনি তুমি অনুভৱ কৰিব নোৱাৰা কিয় এতিয়া নে নিজৰ লগত হোৱাখিনি অনুভৱ কৰিব পাৰা অন্য নাৰীৰ লগত হোৱাখিনি অনুভৱ কৰিব নোৱাৰা মা আমি পুৰুষবোৰেই নাৰীবোৰৰ এই অৱস্থাত সন্মান কৰো তেওঁলোকক অলপ সহায় কৰিব বিচাৰো আৰু তুমি নাৰী হৈ এনেকুৱা অৱস্থা পাৰ কৰাৰ পিছতো এনেকুৱা অত্যাচাৰ কিয় কৰিছা প্ৰিয়ংকাৰ লগত তাৰ মানে তই কি বিচাৰ তোৰ ঘৈণীয়ে আৰামত বহি খাওক আৰু তোৰ এই বুঢ়ী মায়ে ঘৰৰ সকলোবোৰ কাম চাকৰৰ দৰে কৰি থাকক সেইটো মই কেতিয়াও নাই বিচৰা মা আৰু মোৰ পত্নীয়ে কোনো দিন এই ঘৰখনৰ কাম কৰিবলৈ এলাহ কৰা নাই তাই যিখিনি সাধ্য অনুযায়ী কাম কৰিব পাৰে সেইখিনি সকলোবোৰ কৰিব কিন্তু নদীৰ পাৰৰ পৰা পানী আনিবলৈ তুমি মোক বা দেউতাক ক'ব লাগে প্ৰিয়ংকাক নহয় সেই অৱস্থাত প্ৰিয়ংকাক নদীৰ পাৰলৈ তেনেকৈ ইমান ডাঙৰ কলহ দি পানী আনিবলৈ পঠিওৱা তুমি ভুল কৰিছা আৰু মই নথকাত তাইক যি কামত লগোৱা তুমি সেয়াতো ভুল কৰিছা মা মই তোৰ ঘৈণীয়েৰক ৰাণীৰ দৰে বহুৱাই খুৱাব নোৱাৰো তাকে চাই তই কি সিদ্ধান্ত ল সেইটো তোৰ কথা মই এইখন ঘৰত কাম কৰি তহঁতক খুৱাব নোৱাৰো তাইয়ে কৰিব লাগিব কৰিব তাই কাম যিখিনি পাৰে সকলোবোৰ কৰিব কিন্তু নদীৰ পাৰৰ পৰা পানী আনিবলৈ তাইক কেতিয়াও দিয়া নহব আৰু এটা ৱাৰ্নিং শুনি লোৱা মা মোৰ পত্নীক সেই সময়তো যদি তুমি অত্যাচাৰ কৰিবলৈ আজিৰ পৰা নেৰা তেন্তে তুমি পুত্ৰকো হেৰুৱাবা মই প্ৰিয়ংকাক লৈ অকলশৰে ভাড়াঘৰত থাকিমগৈ থাকিবা তুমি তেতিয়া ইয়াত অকলশৰে জীৱন কটাই কি তই তোৰ মাৰক ধমকি দিছ ধমকি দিয়া নাই মা ৱাৰ্ণ কৰিছো যাতে তুমি মোৰ পত্নীক এই অৱস্থাত অত্যাচাৰ নকৰা এতিয়া তই এই ঘৰ এৰি গলে গোটেই গাঁৱৰ মানুহে মোকেই হাঁহিব হ'ব দে
আজিৰ পৰা তাই এইবিলাক কাম কৰিব। নদীৰ পাৰৰ পৰা পানী আনিব নালাগে। আৰু তুমি তাইৰ লগত বেয়া ব্যৱহাৰো কৰিব নোৱাৰা। হ'ব হ'ব, তোৰ গোসাঁনীজনী ভালদৰেই পুজি থাকিম। প্ৰিয়ংকা, আজিলৈকে তুমি মোক মাৰ বিষয়ে একো বেয়াকৈ কোৱা নাইকিয়া। আৰু মই আগলৈ এইটো আশা নকৰো যে তোমাৰ লগত হোৱা অত্যাচাৰবোৰৰ বিষয়েও তুমি মোক নকবা। যদি মায়ে তোমাৰ লগত কিবা বেয়া কৰে মোক ক'ব লাগিব কিন্তু, নহলে মই তোমাক বহুত বেয়া পাম। হ'ব দিয়া, ঘৰৰ কথা ঘৰতে থাকক। এইবোৰ আৰু ডাঙৰ নকৰিবা। মা, আপুনি চাহ একাপ খাব নেকি বাৰু এতিয়া? নাখাওঁ মই এতিয়া ৰাণী। কৰবাত ফুৰিবলৈ যাম বুলি কৈছিলা নহয়, যোৱা আকৌ। নিশ্চয় যাম মা। মই আৰু প্ৰিয়ংকা অলপ ওলাই যাওঁ। লোৱা তুমি। ব'লা প্ৰিয়ংকা। মা, যাওঁ।